গানৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ উদযাপন কৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। ৰঙালী বিহুক আদৰিবৰ বাবে সাজু হৈছে ৰাজ্যবাসী। শিৱসাগৰতো বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা। 7দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছে কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীয়ে। আমাক সামগ্ৰিক দৃশ্যাংশ দেখুৱাব সেই স্থানৰ পৰা উপস্থিত আছে আমাৰ সতীৰ্থ ইৰছাদুল্লাহ। লুইতৰ দুয়োটা পাৰ এতিয়া ঢোলৰ গুমগুমনিৰ আচলতে মুখৰিত হোৱা এক পৰিৱেশ। মই ৰুদ্ৰসাগৰ অঞ্চলত আছোঁ আৰু ৰুদ্ৰসাগৰ অঞ্চলৰ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ দ্বাৰা যি 7দিনীয়া কৰ্মশালা মই অংশ আমি আজি দেখাব চেষ্টা কৰিছোঁ। বিভিন্ন বয়সৰ যি নাচনী, সেই নাচনীৰ যি পদচালনা আমি অসম লাইভ 24 দৰ্শকসকলক উপভোগ কৰিবলৈ আমি এই প্ৰতিবেদন কৰিছোঁ। আহক আমি উপভোগ কৰোঁ কণ কণ নাচনীৰ এই বিহু নাচ। ঢোল পেপা বাজি ও বিহু বিহু লাগিছে গাত। লাগি নাচিছে কমুৱা বিৰিনা অনে ঘেৰি কোপাতে বুজি লৈ গগনা সেইখনি ঐ গগনাৰ মাতমীয়া অ মইনা সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া। ককাই
সুখীতি ৰৈ বুকুলৈ ভণ্টি ঐ বসন্ত কাল আহিলে ভণ্টি ঐ নাহৰ তগৰ ফুলিলে ভণ্টি ঐ বিৰি